লংকাৰ পাৰত ৰাম ৰাৱণৰ যুদ্ধ শেষ হৈছে। ভগৱান শ্ৰীৰামে এপাত কাৰ মাৰি ৰাৱণৰ নাভিত থকা অমিতৰ কলহ ভাঙি পেলোৱাৰ পিছতে আকাশৰ পৰা ৰাৱণ মাটিত সৰি পৰিছে। মাটিত সৰি পৰি ছটফটাই থকা ৰাৱণক দেখি ভগৱান শ্ৰীৰামে লক্ষ্মণক কলে, লক্ষ্মণ যোৱা, তুমি ৰাৱণৰ ওচৰলৈ যোৱা। কিন্তু আচৰিত কথাটো হল, ঘোৰ শত্ৰু হোৱাৰ পিছতো নিজ ভাতৃ লক্ষ্মণক কিয় ভগৱান শ্ৰীৰামে ৰাৱণৰ ওচৰলৈ পঠিয়াই দিছে? প্ৰিয় দৰ্শক, ইয়াৰ মাজত এক গোপন কাহিনী লুকাই আছে, যি কাহিনীৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। নমস্কাৰ, মোৰ নাম অনন্ত নাথ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, এই কাহিনী বাল্মীকি ৰামায়ণত সম্পূৰ্ণৰূপে উল্লেখ আছে, যি কাহিনী মই আপোনালোকৰ আগত আজি কবলৈ ওলাইছো। লংকাৰ পাৰত ৰাম ৰাৱণৰ যুদ্ধ শেষ হৈছে, মাটিত পৰি ৰাৱণ ছটফটাই আছে। সেই সময়ত ভগৱান শ্ৰীৰামে কলে, লক্ষ্মণ যোৱা, তুমি ৰাৱণৰ ওচৰলৈ যোৱা, কাৰণ ৰাৱণ এজন পণ্ডিত হয়, তেওঁৰ পৰা শিকিবলগীয়া কথা তোমাৰ বহুত আছে। এই নিৰ্দেশ পোৱাৰ পিছতে লক্ষ্মণো আহি ৰাৱণৰ মাথাৰ দিশে থিয় হৈছে। কিন্তু আচৰিত কথাটো হল, সেই সময়ত লক্ষ্মণক ৰাৱণে কোনো ধৰণৰ জ্ঞান দিয়া নাছিল। কিন্তু এই দৃশ্য দেখাৰ পিছত লক্ষ্মণ পুনৰ ৰামৰ ওচৰলৈ ঘূৰি গল। তেতিয়া ৰামক সকলো কথা খুলি কলে আৰু তেতিয়া ভগৱান শ্ৰীৰামে লক্ষ্মণক কলে, লক্ষ্মণ মই তোমাক এষাৰ কথা কওঁ, শুনা, আগলৈকে মনত ৰাখিবা। এইষাৰ কথা হল, তুমি যাৰ পৰা শিক্ষা লব বিচাৰিছা বা যাৰ ওচৰত জ্ঞান লব বিচাৰিছা, যাক তুমি পণ্ডিত হিচাপে মানিছা, তেওঁ কেতিয়াও মাথাৰ বিলে থিয় নহবা, তুমি তেওঁৰ ভৰিৰ দিশে থিয় হবা, তেতিয়াহে সেইজনে তোমাক জ্ঞান দিব। এই কথা শুনাৰ পিছত পুনৰ লক্ষ্মণ ৰাৱণৰ ওচৰলৈ আহে, ৰাৱণৰ ভৰিৰ ওচৰত থিয় হল। তেতিয়া ৰাৱণে লক্ষ্মণক তিনিটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল, যি তিনিটা কথা বৰ্তমান সময়তো প্ৰাসংগিক। অৰ্থাৎ 5000 বছৰৰ পিছতো এই কথা বৰ্তমান সমাজত প্ৰচলিত হৈ আছে। সেই কথা হয়তো আপোনাৰ ক্ষেত্ৰতো ফলি আহিছে। প্ৰিয় দৰ্শক, এতিয়া কাহিনীলৈ আগবাঢ়ো বলক। সেই সময়ত ৰাৱণ মাটিত ছটফটাই আছিল আৰু লক্ষ্মণ যেতিয়া থিয় হল, তেতিয়া লক্ষ্মণক ৰাৱণে কলে যে, লক্ষ্মণ তোমাৰ জীৱনত তিনিটা কথা সদায় তুমি মনত ৰাখিবা। প্ৰথম কথাটো হল, শুভ কামত তুমি কেতিয়াও দেৰি নকৰিবা। চোৱা লক্ষ্মণ, মই হৈছো ৰাৱণ, অৰ্থাৎ মই ভাবিছিলো যে স্বৰ্গলৈ যোৱাৰ বাবে মই এটা খটখটি নিৰ্মাণ কৰিম, আৰু সেই নিৰ্মাণ কাৰ্য আজি কৰিম কালি কৰিম কৰি থাকোতে সময়বোৰ পাৰ হৈ গল। কিন্তু যেতিয়াই তুমি সুপনখাৰ নাক কাটিলা, সেই সময়ত মই পণ লৈছিলো সীতাক হৰণ কৰিম বুলি। সেই কাৰ্য মই অতি শীঘ্ৰে কৰিলো, সেইবাবে আজি মোৰ এই অৱস্থা হল। কিন্তু তুমি মনত ৰাখা যে তুমি যিটো শুভ কাম কৰিম বুলি ভাবিছিলা, সেই কাৰ্যটোহে সোনকালে কৰিব লাগে। যিটো অশুভ বা বিপদৰ পথ তুমি কেতিয়াও শীঘ্ৰে বাছি লব নালাগে। তুমি এটা কথা মনত ৰাখিবা যে বিপদৰ সময়ত বা বিপদৰ কথা কেতিয়াবা ভাবিবলৈ হলে বা বেয়া কাৰ্য কৰিবলৈ হলে তুমি সেই কথাষাৰ 100 বাৰ হলেও ভাবিব লাগিব। প্ৰিয় দৰ্শক, লক্ষ্মণক ৰাৱণে কোৱা দ্বিতীয়ষাৰ কথা হল, তুমি কেতিয়াও শত্ৰুক দুৰ্বল বুলি নাভাবিবা। অৰ্থাৎ মাটিত ছটফটাই থকা ৰাৱণে লক্ষ্মণক দ্বিতীয়ষাৰ কথা কৈছিল যে তুমি শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিবা। তোমাক আৰু ৰামক মই বনবাসী বুলি নিন্দা কৰিছিলো, আৰু তোমাৰ বান্দৰ সেনা আৰু ভালুকৰ সেনাক মই অজ্ঞান কৰিছিলো। মই তোমালোকক দুৰ্বল বুলি ভাবিছিলো, সেইকাৰণে আজি যুদ্ধত মই পৰাস্ত হবলগীয়া হল। সেইকাৰণে মই তোমাক কব বিচাৰিছো যে শত্ৰুক কেতিয়াও কোনো কালে তুমি দুৰ্বল বুলি নাভাবিবা। আৰু তৃতীয়টো কথা হল, তুমি এষাৰ কথা মনত ৰাখিবা লক্ষ্মণ, তোমাৰ আত্মীয়, তোমাৰ আপোনজনৰ আগত তোমাৰ গোপনীয়তা কথা কেতিয়াও প্ৰকাশ নকৰিবা। এইটো সবতকৈ ডাঙৰ ভুল, কাৰণ তুমি যদি তোমাৰ আপোনজনৰ আগত গোপনীয়তা কথা প্ৰকাশ কৰা, তেতিয়াহলে তোমাৰ বিপদ হব পাৰে। যিটো মোৰ ক্ষেত্ৰত হল। মোৰ মৃত্যুৰ কাৰণ কোনো গম পোৱা নাছিল বা ব্ৰহ্মাৰ পৰা লাভ কৰা বৰদানৰ বিষয়ে কোনো জনা নাছিল। কিন্তু মোৰ যে নাভিত এটা কলহ আছে, অমিতৰ কলহ, সেই কথা বিভীষণে গম পাইছিল। আৰু মোক এপাত কাৰ যে ভগৱান ব্ৰহ্মাই দিছিল, সেই কথা মোৰ পত্নী মণ্ডোদৰীয়ে গম পাইছিল। আৰু তেওঁলোক দুজনে এই কথা জনাৰ বাবে আজি মোৰ এনে অৱস্থা হল। অৰ্থাৎ মোৰ গোপনীয়তা সকলোৰে আগত উজাগৰ হল। আজি হয়তো বিভীষণে যদি ভগৱান শ্ৰীৰামৰ আগত সেই কথা নকলে হয়, তেনেহলে মোৰ মৃত্যু নহলে হয়। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আপোনালোকে কি শিকিব পাৰে, বা এই তিনিষাৰ কথাৰে আপোনাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে, মোক কমেন্ট কৰি নিশ্চয় জনাব। ৰাম ৰাৱণৰ যুদ্ধৰ কাহিনীৰ বিষয়ে সকলোৱে জানে, আপুনিও জানে, ময়ো জানো। কিন্তু ইয়াৰ মাজত সনাতন ধৰ্মৰ কিছুমান এনে গোপনীয়তা লুকাই আছে, যিখিনি কথা হয়তো আপুনিও নাজানে, ময়ো নাজানো। মোৰ ভিডিঅ'সমূহত এনেধৰণৰ গোপনীয়তাৰ বিষয়ে আলোচনা কৰা হয়। যেনে ইয়াৰ পূৰ্বে মই এটা ভিডিঅ' বনাইছিলো, যি ভিডিঅ'টো হল ভগৱান শ্ৰীৰামে যিপাত কাৰ মাৰিছিল,
সেই পাত কাৰ ৰাৱণৰ নাভিত লাগিছিল আৰু সেই কাঁড়পাত ক'ৰ পৰা পাইছিল ইয়াৰ সন্দৰ্ভতো মোৰ ভিডিঅ' প্ৰস্তুত কৰা আছে আৰু নেক্সট ভিডিঅ'টো মই জাবন্তৰ ওপৰত প্ৰস্তুত কৰিম সেই ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিল প্ৰিয় দৰ্শক কিছুমান কথা আমাৰ জীৱনত এনে থাকে সেই কথাসমূহৰ বিষয়ে আমি অৱজ্ঞা বা অমান্য কৰি কেতিয়াও চলিব নোৱাৰো যেনে ৰাৱণে কোৱা তিনিষাৰ কথাই আপুনি মনত ৰাখক ইয়াৰ উপৰিও ৰাৱণে বহু কথা কৈছিল যেনে কেতিয়াও মহিলাৰ মন বুজিব নোৱাৰে এই কথাষাৰ ৰাৱণে কৈছিল অৰ্থাৎ শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে এই কথাষাৰ ৰাৱণেই কৈছিল আপুনি কেতিয়াও আপোনাৰ গোপনীয়তা নিজৰ পত্নীয়ে হওক বা নিজৰ ভাতৃয়ে হওক বা আপোনজনৰ আগত প্ৰকাশ কৰিব নালাগে এই কথা ৰাৱণেই কৈছিল ইয়াৰ উপৰিও আপুনি যেটো শুভ কাম কৰিম বুলি ভাবিছে আপুনি এখন গাড়ীয়ে কিনা হওক এটা ঘৰে বনোৱা হওক বা আন কিবা মাটি বাৰী কিনাৰ ক্ষেত্ৰত আপুনি যি শুভ কাম আগবাঢ়িম বুলি ভাবিছে এই কথাখিনি সম্পূৰ্ণ ৰাৱণে 5000 বছৰ পূৰ্বে ৰামায়ণত উল্লেখ কৰি গৈছে অৰ্থাৎ বাল্মীকিয়ে লিখা ৰামায়ণত এনে বহু গোপনীয়তা আছে যিখিনি কথা বৰ্তমান সমাজত প্ৰচলিত হৈ আছে আৰু বৰ্তমান সমাজৰ মানুহে সেইখিনি কথা মানি চলিব লাগে নহলে বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত এতিয়া আপুনি ধৰক আপোনাৰ গোপনীয়তা বিষয় আপুনি যিকোনো কাৰ্য কৰি আহিছে সেই কাৰ্যটো আনৰ আগত প্ৰকাশ কৰিলে আপোনাৰ বিপদ হ'ব পাৰে সেই কাৰ্যটো আপুনি পত্নীৰ আগত বা পত্নীৰ সন্মুখতো ক'লে সেই কথাটো এদিন নহয় এদিন উজাগৰ হ'বই হয়তো আপুনি সেই কথাটো লুকুৱাই ৰাখিবলৈ হলে আপুনি মৌনতা অৱলম্বন কৰিব লাগিব সেই কথা আপুনি আপোনাৰ পত্নীৰ আগত কোৱাৰ কোনো উপযুক্ত বুলি ভাবিব নালাগে কাৰণ বিপদৰ সময়ত এনে কথাই আপোনাক আৰু অধিক বিপদলৈ ঠেলি দিব পাৰে ৰাম ৰাৱণৰ যুদ্ধৰ শেষত কি পৰিৱেশ পৰিস্থিতি হৈছিলে সেই কথাসমূহ আপোনালোকে গম পালে অৰ্থাৎ ৰাৱণে লক্ষ্মণক দিয়া এই তিনিটা শিক্ষাই আপোনাক কোন দিশে ধাৱমান কৰিছে বা এই তিনিটা শিক্ষাৰ পৰা কোনটো শিক্ষাই আপোনাক বেছি প্ৰভাৱিত কৰিছে এই কথাটো আমাক নিশ্চয় কমেন্ট কৰি জনাব প্ৰিয় দৰ্শক ইয়াৰ পিছত আমি এনেকুৱা এটা ভিডিঅ' বনাম বা পৰৱৰ্তী খণ্ডত আমি এনেকুৱা এটা বিষয় লৈছো যি বিষয়টো জানিলে আপুনি আচৰিত হ'ব ৰামায়ণত ৰাম ৰাৱণ সীতাই হওক বা লক্ষ্মণ হওক ভৰত শত্ৰুঘ্নৰ কথা সকলোৱে জানে বাল্মীকিৰ ৰামায়ণত এনে এটা চৰিত্ৰ আছে যি চৰিত্ৰটোৰ বিষয়ে বহুতে নাজানে সেইটো হ'ল ৰামৰ এগৰাকী ভগ্নী আছিল যিগৰাকী ভগ্নীৰ বিষয়ে ৰামায়ণৰ কেইটামান শব্দহে উল্লেখ আছে কিন্তু সেই ভগ্নীগৰাকী নোহোৱা হলে আজি ৰামায়ণৰ দৰে এখন মহাকাব্য সৃষ্টি নহলে হয় কিন্তু সেইগৰাকী ভগ্নী কোন আছিল আৰু সেইগৰাকী ভগ্নীৰ নাম কি আছিল ৰজা দশৰথে সেইগৰাকী ভগ্নীক কাক দিছিল অৰ্থাৎ ৰামৰ ভগ্নীক কাক দিছিল এই ভগ্নীগৰাকীক ৰামে কেতিয়াবা লগ পাইছিল নে আৰু সেই ভগ্নীগৰাকীৰ জন্মৰ সময়ত ৰজা দশৰথৰ ৰাজ্যত কি হৈছিল সকলো কথা জানিব পৰৱৰ্তী ভিডিঅ'ত তাৰ বাবে আপুনি কিছু সময় ৰখিব লাগিব বা নেক্সট ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব লাগিব প্ৰিয় দৰ্শক এই ভিডিঅ'টো কেনে লাগিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব প্ৰিয় দৰ্শক মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলো ধন্যবাদ